নমস্কাৰ সকলোকে। আজি আমি গৈ আছোঁ বৰঝৰা ৱাটাৰফল, বঙাইগাঁওস্থিত। আমি কোকৰাঝাৰৰ পৰা বালাজান তিনিআলি হৈ তিনিআলিৰ মাজেৰে কালীপুখুৰী হৈ এনেকৈ গৈ আছোঁ। কালীপুখুৰী পাৰ হৈ আমি পামগৈ বাসুগাঁও। বাসুগাঁৱৰ পাছত বিদ্যাপুৰৰ পৰা অলপ গৈয়ে আমি এই ৱাটাৰফলটো পাম। আৰু প্ৰাকৃতিক সৌন্দৰ্য চাওকচোন, ইমানেই ধুনীয়া। দুই কাষে পাহাৰ, পাহাৰৰ তলত আকৌ পথাৰ, কি যে ধুনীয়া, মনোমোহা। এয়া গৈ স্পটটো পালোগৈ। দেওবাৰ বুলি আৰু গৰমৰ বন্ধ বুলি ইমানেই মানুহ আছিলে, ঢেৰ মানুহ আছিলে। আমি এনেকৈ ৱাটাৰফলটো উঠিছোঁ। সেই মানুহ আৰু এনেকুৱা ধুনীয়া হয় ৱাটাৰফলটো, মানুহৰ প্ৰকোপ দেখিছেনে? তাত আমি অলপ ফূৰ্তি কৰিলোঁ। মানুহজন, মই, ধেমালি আৰু মোৰ বান্ধৱী দীক্ষা, আমি তিনিওটাই সুন্দৰ এটি দেওবাৰ উপভোগ কৰি প্ৰকৃতিৰ মাজত। এই পানীৰ শব্দবোৰ যে ইমানেই প্ৰিয়, ইয়াতকৈ প্ৰিয় প্ৰকৃতিৰ শব্দ একো নায়েই চাগে। শিলৰ ফাকে ফাকে নিজৰাটো বৈ অহাৰ যি কুলু কুলু যি শব্দ, শুনকচোন এবাৰ। আৰু তাৰ কাষৰ এই মনোমোহা দৃশ্য, বৰঝৰা ৱাটাৰফল। যাওঁ আপোনালোকেও। আমি থকা ঠাই বালাজান তিনিআলিৰ পৰা প্ৰায় 1 ঘণ্টাৰ বাট। আমি গাড়ী লৈ গৈছিলোঁ। গাড়ীৰ বাবে 100 টকা এটা তেওঁলোকে লৈছে আৰু বাইকৰ বাবে 50 টকা পাৰ্কিং। আৰু জাগাটো ধুনীয়াকৈ ৰাখিছে তেওঁলোকে। বাঁহৰ কিছুমান দলং সাজি দিছে। তাৰোপৰি শিল, ডাঙৰ ডাঙৰ শিল আছে, সেইবোৰত ধুনীয়া আৰ্ট কৰি থৈছে। ভূপেন হাজৰিকা, প্ৰাকৃতিক কিছুমান দৃশ্য, পখিলা, এনেকুৱা ধুনীয়া দৃশ্য কিছুমান আৰ্ট কৰি থৈছে। আমি বহুত উপভোগ কৰিলোঁ এই দিনটো প্ৰকৃতিৰ মাজত। আপোনালোকেও যাওক। আৰু আৰ্টিফিচিয়েল ৱাটাৰ পাৰ্কত যোৱাতকৈ মই এনেকুৱা প্ৰাকৃতিক নিজৰা, নদ নদীত গৈ যোৱাটো বেছি ভাল আৰু বেছি উপভোগ কৰা জেগা এইবোৰহে বুলি ভাবোঁ। আৰ্টিফিচিয়েল জেগাবোৰৰ ইমান চাফ চিকুণতাও ইমান নাথাকে বুলি ভাবোঁ মই। এইবোৰত যিমান মানে কি ক'ম আৰু, প্ৰকৃতিৰ এইবোৰ সৌন্দৰ্য। আপোনালোকেও যাওক, উপভোগ কৰক। শব্দবোৰ শুনকচোন, পানীৰ এই সোঁতবোৰৰ শব্দ। আৰু দৃশ্যবোৰ চাওক, কি যে মনোমোহা। নয়ন ভৰাই চালোঁ আমি, উপভোগ কৰিলোঁ। চাৰিওফালে সেউজীয়া সেউজীয়া পাহাৰ। দেওবাৰ বুলি বিশেষকৈ বহুত মানুহ আছিলে। আৰু আমি দুজনীয়ে ৰিলছ এটা বনালোঁ। আচলতে সময়খিনি কেমেৰাত বন্দী কৰি ৰাখিলোঁ। ভাল লগা সময় এইবোৰে, দুখৰ সময়ত
চাই ভাল লাগিব মনবোৰ। নিজৰত নামিলোঁ, বহুত পৰ বহি প্ৰকৃতিৰ মাজত অলপ শান্তি পালোঁ। কি যে শান্তিময় পৰিৱেশ, সঁচাই দেই। এইবোৰ অকল আৰ্টিফিচিয়েল ৱাটাৰ পাৰ্কত পাব। চাওকচোন কি নিৰ্মল আৰু স্বচ্ছ পানীবোৰ। শিলবোৰ দেখিছেনে কেনেকৈ চকচকাই চিনিব পৰা হৈ আছে। অলপ টাইম থাকি আমি উভতি আহিম। পানীত যাব ভয়ো লাগে দুইজনী, তথাপিও পানী দেখিয়ে আকৌ ননমাকৈ ৰ'ব নোৱাৰি। সেইবাবে ভয়ে ভয়ে অলপ নামিছোঁ, চাইছোঁ ইফাল সিফাল। ফটো তুলিছোঁ। এয়াই আৰু এনেকৈ দেওবাৰ দিনটো আপোনালোকেও গৈ উপভোগ কৰি আহিব পাৰে। ক'ৰবাত গ'লে আৰু ফটোবোৰেই মেইন আৰু পিছত সেইবোৰ চাই কিমান ভাল লাগে। সেই সময়বোৰ যেন আকৌ ঘূৰাই পোৱা যেন অনুভৱ হয়। দীক্ষাই আমাক ধুনীয়াকৈ ফটো তুলি দিছে, নিজেও উঠিছে। থেংক ইউ এভৰিৱান।